মুখ্যমন্ত্ৰী ছাৰক ভগৱানৰ লগত তুলনা কৰিলে এগৰাকী হিতাধিকাৰীয়ে। আমাৰ কাৰণে বহুত ভগৱান নিচিনা হৈছে এতিয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিলে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা হিতাধিকাৰীসকলে। আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত 22টা পঞ্চায়তৰ ৩,২38টাকৈ পৰিয়ালৰ মাজত বিতৰণ কৰে ৰেচন কাৰ্ড। 57 নং বিধানসভা সমষ্টিত আজি খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত 18,612 গৰাকী জনসংখ্যাৰ 3,238টা পৰিয়ালৰ মাজত বিতৰণ কৰা হয় ৰেচন কাৰ্ড। পূৰ্বতে জানুৱাৰী মাহত কলিয়াবৰ বিধানসভা সমষ্টিৰ 37,659 গৰাকী জনসংখ্যাক সামৰি 7,444টা পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছিল ৰেচন কাৰ্ড। কলিয়াবৰত বৰ্তমানলৈকে 1,97,147 গৰাকী জনসংখ্যাক সামৰি সৰ্বমুঠ 48,636টা পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। আজিৰ তৃতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলিয়াবৰ সমজিলা আয়ুক্ত লিজা তালুকদাৰো উপস্থিত থাকে। আজি 3,000ৰ অধিক কাৰ্ড আমি ইয়াত দিছোঁ আৰু আজিৰ লগতে পূৰ্বৰ কাৰ্ড মিলাই 48,636 গৰাকী লোকে পাইছে আৰু সৰ্বমুঠ কলিয়াবৰত এতিয়া 1,98,000 প্ৰায় 2 লাখ লোকে উপকৃত হ'ব। গতিকে আৰু কিছু হয়তো ভৱিষ্যতে আমাৰ প্ৰভিজন আছে, আমি ৰাখিছোঁ। আৰু ৰেচন কাৰ্ড পোৱাসকলক আমি 4 লাখ টকা বছৰি ইনকামৰ লোকক দিছোঁ আৰু ইয়াৰে যিসকল 2 লাখ টকা ইনকাম বছৰি আছে তেওঁলোকক অৰুণোদয়টো অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকে পাব। অৰুণোদয় ইতিমধ্যে গাঁও সভা হৈছে, তালিকা প্ৰস্তুত হৈছে, কিন্তু ইয়াক চূড়ান্ত কৰিবলৈ কিছু সময় লাগিব। আজি কলিয়াবৰৰ কাৰণে ভাল দিন। কলিয়াবৰত আমি চেষ্টা কৰিছোঁ যে কোনো বিশেষভাৱে সক্ষম লোকেই হওক, বিধৱা লোকেই হওক, তাৰপিছতে কোনোবা বিয়া নোহোৱা জীয়ৰীয়ে হওক আৰু এইসকলৰ লগতে আমি চেষ্টা কৰিম যে নিম্ন আয়ৰ সকলো লোকে যাতে আমাৰ এই ৰেচন কাৰ্ড পাবলৈ সক্ষম হয়, আমি তেখেতসকলক অগ্ৰাধিকাৰ দিছোঁ। আৰু কলিয়াবৰত যাতে কোনো ধৰণে আমি ক'তো ৰাস্তাই পদূলিয়ে ভিক্ষাৰী নেদেখোঁ, এই অভিযান আমি লৈছোঁ। আৰু কোনো মানুহে যাতে ভিক্ষা কৰি খাব লগা নহয়, তাৰ কাৰণে তেওঁক আমি বিশেষভাৱে ৰেচন কাৰ্ড দি হ'লেও, চাউল দি হ'লেও তেওঁলোকক ভিক্ষাৰী মুক্ত এখন কলিয়াবৰ কৰাৰ আমি চেষ্টা কৰিছোঁ। খুবেই ভাল লাগিছে। এই সুযোগতে আমি আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু তেখেতে যিখিনি সুবিধা দিছে সেই সুবিধাখিনি লৈ পেলাই হয়তো আমি চাগে উপকৃত হ'ম। গতিকে আহি থকা দিনবিলাকত সকলোৰে ভাল হওক, সকলোৱে আৰু যাৰ যাৰ অসুবিধা আছে পোৱা নাইকিয়া তেওঁলোকেও পাওক, এইখিনিকে জনালোঁ। এতিয়া আমি গৰীব মানুহ কাৰ্ড পাইছোঁ যেতিয়া আমি আৰু ছাৰক চবকে ভাল পাওঁ আৰু মুখ্যমন্ত্ৰী ছাৰ আমাৰ কাৰণে বহুত ভগৱান নিচিনা হৈছে এতিয়া। আৰু নাছিল এতিয়া পালোঁ মই ছাৰ। এতিয়া খুব ভাল লাগিছে, খুব ভাল লাগিছে। আমাৰ 5জন পৰিয়াল। কোনটো পঞ্চায়ত? আমাৰ চুলুং দলাপানী উত্তৰ পশ্চিম। তেতিয়া আমি আৰু পাই এমটো ছাৰক আমি অতি মানে যাতে আমাৰ ছাৰ কেতিয়াও মানে হেৰি নহওক, সদায় কাৰণে যুগৰ কাৰণে থাকক। আৰু নতুনকৈ কাৰ্ড দিছে হিমন্ত বিশ্ব শৰ্মা, আমি পাই আছোঁ। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। মুখ্যমন্ত্ৰী ভালেই কম, বেয়া নকওঁ, ভালেই কৰিছে, কৰিছে। আৰু আমাৰ হিমন্ত বিশ্ব ভালেই কৈছোঁ, চব এতিয়া কৰি আছে, ভাল কাম কৰিছে। তেখেতে সকলোকে চাই আছে, চববিলাক চাই আছে। মানে সেইটোৱেই কৈ থাকিম, সদায় কৈ থাকিম। আপুনি ৰেচন কাৰ্ড পালে আজি? পালোঁ, সেয়া। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন,
টাইমছ মিডিয়া 24